আমি অসমীয়া জাতি আমি অসমীয়া জাতি এই সুযোগতে সেই গুৰুজনলৈ এটি হাত চাপৰি দিব লাগে নেদেখাজনে ওপৰৰ পৰা চাগে আপোনাক সকলোৱে আকৌ এবাৰ আশীষ প্ৰদান কৰিব সঁচাকৈ আপোনালোক দীৰ্ঘজীৱী হওক অন্তৰ চুই গ'ল আপোনালোকৰ সেই মৰম দেখা পায় সঁচাকৈ ধন্যবাদ আকৌ এবাৰ নামৰ তলে তলে আগবাঢ়ি গুৰুজনক এবাৰ স্মৰণ কৰিব বৰদোৱাতে শংকৰ গুৰু জয় গুৰু শংকৰ আমাৰ গুৰুজনে ইমান সুন্দৰকৈ আমাৰ বাবে সংস্কৃতিৰ অৱদান আগবঢ়াই থৈ গৈছে সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে
অসমৰ বাহিৰৰ পৰা অৰ্থাৎ বিদেশৰ পৰা যেতিয়া বৰদোৱাখন চাবলৈ বা বৰপেটাখন চাবলৈ যেতিয়া পৰ্যটকে ভিৰ কৰে, বৰদোৱালৈ যাওঁ আমি কিনি আছে বা পৰ্যটকে সুধিছে, বাহিৰৰ পৰা অহাসকলে সুধিছে বৰদোৱালৈ কেনি যাম? তেতিয়া আমি একে মুখে ক'ব পাৰিব লাগিব যে ভক্ত সবে হৰিৰ নাম লৈ আছে য'ত হৰিষে হৰিৰ নাম লৈ আছে যদি অহৰ্নিশে হৰিৰ গুণানুকীৰ্তনৰ চৰ্চা হয়, সেয়াই হৈছে বৰপেটা, সেয়াই হৈছে বৰদোৱা। ধন্যবাদ। আৰম্ভ কৰিছোঁ ঘৰ চাপৰি মাজুলী। এই আমাৰ শংকৰ গুৰু